লক্ষীপুৰত মুকলি হ'ল প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ, য'ত 50ৰ পৰা 80% ৰেহাই মূল্যত পাব সকলো ধৰণৰ ঔষধ। গোৱালপাৰাৰ লক্ষীপুৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত আজি চিকিৎসা সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি মুকলি কৰা হ'ল প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত পৰিচালিত এই আঁচনিখনে সাধাৰণ ৰাইজৰ বাবে গুণগত মানসম্পন্ন ঔষধ সুলভ মূল্যত আগবঢ়োৱাৰ লক্ষ্য লৈ কাৰ্যকৰী কৰা হৈছে। উক্ত প্ৰতিষ্ঠানটো আজি ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে লক্ষীপুৰ ৰাজচক্ৰ বিষয়া শৈলেন দত্ত দাসে। উদ্বোধনী অনুষ্ঠানত লক্ষীপুৰৰ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তা, জ্যেষ্ঠ চিকিৎসক ৰফিকুল ইছলাম প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়াসকল তথা সমাজৰ বহু গণ্যমান্য ব্যক্তিসকল আৰু স্থানীয় ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। এই ক্ষেত্ৰত 50-80% ৰেহাই দৰত 2000তকৈ অধিক প্ৰকাৰৰ ঔষধ, ইনজেকশ্যন, ভিটামিন, চিকিৎসা সামগ্ৰী আদি উপলব্ধ হ'ব। কেন্দ্ৰখনৰ দ্বাৰা বিশেষকৈ দৰিদ্ৰ আৰু গ্ৰাম্য অঞ্চলৰ ৰাইজে অধিক উপকৃত হোৱাৰ লগতে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰি জনসাধাৰণৰ উপকাৰ সাধন কৰিব বুলি লক্ষীপুৰ ৰাজচক্ৰ বিষয়া আৰু জ্যেষ্ঠ চিকিৎসকসকলে মত প্ৰকাশ কৰে। 50ৰ পৰা 80% পৰ্যন্ত যি ৰেহাই, সেই ৰেহাই পাব আৰু মই আশা কৰোঁ অনাগত সময়ত আমাৰ এই হস্পিটেলত যিখিনি পেচেণ্ট আহিব, মৰিচ আহিব বা অন্যান্য জেগাৰ পৰাও আমাৰ ইয়াত এই ঔষধ কেন্দ্ৰৰ পৰা এই ঔষধ প্ৰাপ্ত হ'ব আৰু ইয়ে এক আমাৰ সমাজত এইখিনি দুখীয়া মানুহ এইখিনি সহায়ৰ আগবঢ়াইছে। এইটো যথেষ্ট আমাৰ কাৰণে আনন্দৰ বিষয় আৰু এই কেন্দ্ৰ সুচাৰুৰূপে চলি যাওক। এই ক্ষেত্ৰত আমাৰ প্ৰশাসন লগতে আমাৰ মিউনিচিপালিটি বৰ্ডৰ ফালৰ পৰা আৰু লগতে বাকী যি আমাৰ চিকিৎসক বন্ধুসকল তেখেতসকলৰ সহায় সহযোগিতা মই কামনা কৰিলোঁ। আচলতে আমাৰ ভাৰতৰ যিগৰাকী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা চিন্তা কৰিছিল যে মানুহৰ টকাৰ অভাৱত ঔষধ কিনিব নোৱাৰি যাতে মৃত্যুবৰণ নকৰে, সেইকাৰণে তেখেতে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ স্থাপনেৰে দুখীয়া ৰাইজৰ মাজত আপ টু 80% লৈকে ডিছকাউণ্ট দি মানুহক ঔষধ দি আছে, ঔষধৰ ব্যৱস্থা কৰিছে। তাৰে আমি লক্ষীপুৰ BPSC কেম্পাছত আজি শুভ উদ্বোধনী কৰিলোঁ আৰু এইটো ৰাইজৰ বহুত সুবিধা হ'ব, কম পইচাত ঔষধ কিনিবলৈ পাব। তাৰ কাৰণে ইয়াত সকলো ধৰণৰ ঔষধ উপলব্ধ আছে আৰু আমি ৰাইজক 24 ঘণ্টাই এইটো ছাৰ্ভিচ দি যাম আৰু আপোনালোকৰ সহায় সহযোগ কামনা কৰিছোঁ। আৰু বহুত ঔষধ আছে, এনেকুৱা ঔষধ মানুহে কণ্টিনিউ খাই থাকিব লাগে। আৰু এইটো ঔষধ 80% লৈকে ডিছকাউণ্ট পাই যাব। নাই, একো ডকুমেণ্ট জমা দিব নালাগে। ডক্টৰৰ প্ৰেছক্ৰিপশ্যন লৈ আহিব, আমি ঔষধ চাৰ্ভ কৰি দিম। আমাৰ 2000+ ঔষধ ইয়াত উপলব্ধ পাব। চাৰ্জিকেল অল আইটেম পাব, বেবী আইটেম পাব।